24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম এনেকুৱা দৃঢ় সংকল্প লওকচোন মানুহে যে 24 ঘণ্টাটো মোৰ কাৰণেহে মই চিন্তা কৰি থাকোঁ কি খাম কি ল'ম কি পিন্ধিম ক'ত ইনকাম কৰিব যাম বৃদ্ধ বয়সলৈকে কেনেকৈ 2 পইচা চপাই আনিব পাৰোঁ এই চিন্তাত সময়ে নাই জীৱনত নামঘৰলৈ যাবলৈ সময় নাই ভাগৱত পাঠলৈ যাবলৈ সময় নাই কোনোবাই যদি মাতেও মই দেৰিকৈ যাম মোৰ কামখিনি আগতে কৰি ল'ম বিষয় কামখিনি তাৰপিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক মোৰ এনেকুৱা কাম আছে তাৰপিছত মই আপোনাক যদি পাৰোঁ এপাক দেখা দিম সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক যদি দিনৰ ভাগত আপুনি ব্যস্ততা এই গধূলি হ'লেও এপাক দেখা দিব আৰু হ'ব দিয়ক ভালে পালে আৰু গধূলি এপাক যায় আৰু মাতিলে মই আহিব নোৱাৰিলোঁ দেই বেয়া নাপাব গধূলি আহে কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে 100 বছৰত তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহ'ল হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকিলে কেৱল বিষয় ধন টকা পইচা লাগে পুত্ৰ ভাৰ্যাক কেনেকৈ ঠিকছে টকা পইচা দি থৈ যাব পাৰোঁ মাটি সম্পত্তি কেনেকৈ এগালমান কৰি থৈ যাব পাৰোঁ মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলোঁ কান্ধত তুলি 2014 চনত মই সিদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছিলোঁ আগু পিছেও যাওঁ কিন্তু এই কথাটো ইমান মন কৰা নাছিলোঁ সমাজৰ লোকে ক'লে আপোনালোকৰ ইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো তাত এটা যিকোনো মূল্য পইচা এটা পাতি পইচা এটা অৰ্পণ কৰিব লাগে কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি সেই কিনি ল'ব লাগে ক্ৰয় কৰি ল'ব লাগে মানে মই ভাবোঁ যে এইটোনো কি নিয়ম কিন্তু নহয় আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটিৰ মই মালিক মাটি কিন্তু পৰি থাকিল জোৰে মাটি সেই মাটিৰ তেওঁ মৃত্যুৰ পিছত কোন মালিক হ'ল চাবলৈও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে ল'ৰা ছোৱালীয়ে সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে নে নাই সেইটোও তেওঁ নাজানে এইটো সমাজলৈ এটা শিক্ষা ধন টকা পইচা মাটি সম্পত্তি আমাক লাগিব মই নালাগে বুলি নকওঁ কিন্তু এইবোৰতেই যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল যিটো কৃষ্ণ ভক্তিৰ সোৱাদ সেইটো তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহ'ল যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহ'ল